নমস্কাৰ, মই পম্পীয়ে আপোনালোকক মোৰ চেনেল হিয়া ডায়েৰীলৈ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত আপোনালোকক মই মেখেলাত কাপোৰ লগাই কেনেকৈ চিলাই তাকে দেখুৱাবলৈ ওলাইছোঁ। যিসকলে মেখেলাত কাপোৰ লগাব জানে তেওঁলোকে মই মেখেলাৰ বাবে যিসকলে লগাবৰ বাবে কিমান কাপোৰ লাগে তাকে জুখি দুভাগ কৰি লৈছোঁ। তাৰে এভাগ মই ইয়াতে মেখেলাৰ লগাই ল'ম। চাব যাতে মেখেলাৰ তলৰ লগত চিলোৱা যায়। ভালদৰে চাই থাকিব যাতে চিলাইটো সমানে পৰে। কাপোৰ কাটা ভিডিঅ'টো মোৰ স্কিপ হৈ গৈছে, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। এতিয়া মোৰ এটা চিলাই মাৰা হৈ গৈছে। এতিয়া মই ইয়াৰ ওপৰেৰে এটা চিলাই মাৰি ল'ম যাতে কাপোৰখন চিধা হৈ থাকে। ইয়াৰ ওপৰেৰে মই এটা চিলাই মাৰি দিম। চাব যাতে চিলাইটো দুয়োখন কাপোৰৰ মাজতে থাকে, কাপোৰৰ বাহিৰত নাযায়। যিটো চিলাইৰ জইণ্ট, এই জইণ্টটোৰ ওপৰত চিলাইটো পৰিব লাগিব। বহুতে ভাবিব কিনো মেখেলা চিলোৱা ভিডিঅ' দিছে, কিন্তু যিসকলে শিকি আছে নতুনকৈ তেওঁলোকৰ বাবেহে এই ভিডিঅ'টো। এতিয়া মোৰ চিলাইটো মাৰা হৈ গৈছে। এতিয়া মই সূতাডাল কাটি ল'ম। এতিয়া মই কাপোৰখনৰ ভাল দিশটো তলমুৱাকৈ ল'ম আৰু যিটো ওলোটা সেইটো ওপৰমুৱাকৈ ল'ম। ভাল দিশটো মই তলমুৱাকৈ লৈছোঁ আৰু যিটো কাপোৰখনৰ ওলোটা ছাইড, সেই ওলোটা ছাইডটো মই ওপৰমুৱাকৈ লৈছোঁ। আপোনালোকৰ তলৰ পটিটো যিমান ডাঙৰকৈ ৰাখে সেইটো আপোনালোকৰ নিজা কথা। মই সেই জোখমতে লৈছোঁ আৰু আপোনালোকৰ যিমান লাগে আপোনালোকে লৈ ল'ব। কিছুমানে কমকৈ ৰাখে, কিছুমানে বেছিকৈ ৰাখে। আৰু যাতে কাপোৰখন তলৰ ফালে নাহে তাৰ বাবে মই এটা পিন লগাই দিছোঁ। আৰু সেই চিলাইটোৰ ওপৰে মই এতিয়া এটা চিলাই মাৰি ল'ম। চাই ল'ব ভালদৰে কাপোৰখন ঠিক কৰি ল'ব, নহ'লে আপোনালোকৰ কাপোৰখনত কুচ হৈ যাব। চিলোৱা হোৱাৰ পিছত কুচ থাকি যায়।
দেখিছেনে মই চিলাইটোৰ ওপৰে ওপৰে এই চিলাইটো মাৰি ল'ম। আগৰ যিটো চিলাই আছিল সেই চিলাইটোৰ ওপৰে ওপৰে এইটো চিলাই মাৰি ল'ম। আপোনালোকে মাজে মাজে কাপোৰখন চাই থাকিব ভালদৰে, যাতে তলফালে কোনো কোচ থাকি নাযায়, সেইটো আপোনালোকে লক্ষ্য কৰি থাকিব। দেখিছেনে ভাল ছাইডটো পিছফালে আছে আৰু যিটো ওলোটা ছাইড সেইটোত মই চিলাই কৰি আছোঁ। আপোনালোকৰ যাতে কাৰো কনফিউজন নহয় তাৰ বাবে ভালদৰে চাই ল'ব। দেখিছেনে মোৰ কি ধুনীয়াকৈ সমান হৈ মিলি গৈছে কাপোৰখন। আপোনালোকেও তেনেকৈ চাই চাই যাব। চিলাওঁতে দৌৰা দৌৰি নকৰিব, চিলাওঁতে লাহে লাহে ভালদৰে চিলাই থাকিব, তেতিয়া ভাল হ'ব। এতিয়া মোৰ সেই চিলাইটো হৈ গৈছে। এতিয়া মোক সূতাডাল কাটি দিয়া নাই, নিদি তল মুৱাকৈ চিলাইটো আৰু চিলাব লগীয়া আছে কাষৰ ছাইডটো। আৰু যি এক্সট্ৰা কাপোৰ আছে সেইখিনি মই পাছত চিলোৱা হোৱাৰ পাছত কাটি দিম। এতিয়া মই কটা নাই। এতিয়া মই ওপৰৰ ফালে অকণমান মুৰি দিছোঁ, কাপোৰখন মুৰি পেলাই চিলাইটো মাৰি ল'ম। এই চিলাইটো আপোনালোকে একেবাৰে সাৱধানে মাৰিব, কাৰণ বহুতৰে ইয়াত কি হয় কাপোৰখন মেখেলাখন চিলোৱা হোৱাৰ পিছত কোচ কোচ থাকি যায়। যাতে আপোনালোকৰ তেনেকুৱা নহয়, লাহে লাহে ভালদৰে কাপোৰখন চাই পেলাই চিলাব। যদি আপোনালোকৰ কাৰোবাৰ বেছি প্ৰব্লেম হৈ চিলাওঁতে, তেতিয়াহ'লে আপোনালোকে ভালদৰে কাপোৰখন পাৰি লৈ তাতে পিন লগাই ল'ব পাৰে। তেতিয়া কাপোৰখন লৰচৰ নকৰে, তেতিয়া আপোনালোকৰ চিলাবলৈ বেছি সুবিধা হ'ব। আপোনালোকে ধৰিব পাৰিছে চাগে মই কেনেকৈ চিলাইছোঁ। এতিয়া মোৰ এই চিলাইটো কমপ্লিট হৈ গৈছে আৰু এতিয়া মই তাৰ ছাইডটো মাৰি ল'ম।
এতিয়া মোৰ চিলাইটো মাৰা হৈ গ'ল। আপোনাক দেখাই দিছোঁ, যিটো এক্সট্ৰা কাপোৰ কাষৰ পিনে ৰৈ গৈছে তেতিয়া মই ভালদৰে কাটি ল'ম। আৰু দেখিছেনে আপোনালোকে মোৰ কোনো ধৰণৰ মানে কোচ থাকি যোৱা নাই, আপোনালোকেও থাকি নাযায়। আপোনালোকে লাহে লাহে ভালদৰে চিলাব। কাষৰ এক্সট্ৰা কাপোৰবোৰ মই এতিয়া কাটি দিম। চাব যাতে চিলাইটো কাটা নাযায় বা মেইন কাপোৰখন যাতে আপোনালোকৰ কাটা নাযায়, তাতো আপুনি লক্ষ্য ৰাখিব। আৰু ইটো ছাইডৰো যিটো এক্সট্ৰা কাপোৰ আছে সেইখিনি মই কাটি ল'ম। এতিয়া মই মানে দুয়োটা পাৰ্টৰ যিটো মেইন জইণ্ট, সেই জইণ্টটো মই এতিয়া মাৰিম। দেখিছেনে যিটো ভাল ছাইড আমাৰ কাপোৰখনৰ যিটো ভাল যিটো ভাল ছাইড, সেই ছাইডটো আমি দুয়োটা পাৰ্টৰে ভিতৰমুৱাকৈ ৰাখিছোঁ। আৰু যিটো আমাৰ মানে কি কাপোৰ লগোৱা ছাইড, সেই দুয়োটা পাৰ্ট আমি বাহিৰৰ ফালে ৰাখিছোঁ। আৰু দুয়োটাকে সমান মানে জোখত ৰাখি ল'ব। আৰু এতিয়া আমি মানে ছাইডৰ যিটো মেইন চিলাই, সেই চিলাইটো এতিয়া দিম। একেবাৰে আপোনালোকে ভালদৰে জোখত ল'ব যাতে দুয়োটা পাৰ্ট সমানত থাকে। এটা যাতে আনটোৰ মানে কি বেছি সোমাই নাযায় বা ওলাই নাহে, সেইটো আপোনালোকে লক্ষ্য ৰাখিব। মেখেলাখনৰ মানে ভাল ছাইডটো মানে ভিতৰৰ ফালে ৰাখিছোঁ আৰু ওলোটা ছাইডটো বাহিৰৰ ফালে আছে। হয়তো আপোনালোকক মই ভালদৰে বুজাব পৰা নাই, কিন্তু আপোনালোকে নিশ্চয় বুজি পাইছে। ভিডিঅ'টো শেষলৈ চাব, আধৰুৱা কৰিলে আপোনালোকে বুজি নাপাব। আৰু চিলাওঁতে সাৱধানে চিলাব, বেছি দৌৰা-দৌৰি নকৰিব। আৰু ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ এটা চিলাই মৰা হৈছে আৰু মই মানে ডাবল চিলাই মাৰি ল'ম। যিহেতু মেখেলা হয়, মজবুত হ'ব লাগিব যাতে চিলাইবোৰ পাছত ওলাই নাযায়, তাৰ কাৰণে মই দুটা চিলাই মাৰি ল'ম।